ৰাম নাৰায়ণ ৰাম। বাস্তৱিকতা বা ব্যৱহাৰিকতাৰ এই নিজমৰ মাজতে আমি আগবাঢ়ি যাওঁ। এই মন্ত্ৰৰ তেজ, এই শব্দৰ শক্তি বৰ্ণনা কৰা সম্ভৱ নহ'ব। হৃদয়ৰ বাবে বিশেষ কিছুমান নিজমৰ প্ৰয়োজন নাই, কেৱল এই যন্ত্ৰটো বজালে নিজে নিজেই স্ফুৰণ হ'ব। মিঠা সোৱাদৰ বিষয়লৈ আগতেই জনা আছিল, সেইকাৰণেই হয়তো জন্ম হোৱা শিশুটোৰ মুখত মধু ঢালিলে সি চুচিবলৈ আৰম্ভ কৰে। মন্ত্ৰৰ মিঠা সুৰৰ নিনাদো তেনেকুৱাই। গৰ্ভাৱস্থাত 10 মাহ থাকি আজিও আমি মূলাধাৰ আৰু মণিপুৰ চক্ৰৰ গৰ্ভত কুণ্ডলিনী শক্তিৰ ৰূপ কুণ্ডলী হৈ বহি আছো। সকলো শক্তি জাগ্ৰত হৈ আছে। সাপ কেনেকৈ জাগে? চিঞৰি ক'লে সি নুশুনে, কাৰণ সাপৰ কাণ নাথাকে, সি জিভাৰ জৰিয়তে শুনে। যেতিয়া সাপটো নিজৰ বিলত থাকে, তেতিয়া গাঁৱৰ চপেৰাসকলে বিলৰ কাষত হিচ হিচ শব্দ কৰে। সাপ সেইটো চাব পাৰে। তাৰ পিছত চপেৰাৰ জিভা লবলপাই উঠিলে আৰু গীতৰ বা বীণাৰ শব্দ শুনি সি অলপ অলপকৈ উপঙি উঠে আৰু চপেৰাই সিঁচে তাৰ গোল ধৰ লজত। আমাৰ ভিতৰতো কুণ্ডলিনী শক্তিৰ ভিতৰত এটা সাপ কুণ্ডলী হৈ বহি আছে। সেই সাপটো কোন চপেৰাৰ সুৰত জাগি উঠিব?